নমস্কাৰ, মই সন্তোষ ফুকন। 2025 যেহেতু ইতিমধ্যে শেষ হ'বলৈ হৈছে আৰু নৱবৰ্ষ আহিবলৈ আছে 2026 আৰু 2026ৰ এইক্ষণত আমি উপস্থিত আছো তিনিচুকীয়া সকলোৱে পৰিচিত মাগুৰী মতাপুং বিল। আৰু মাগুৰী মতাপুং বিল বুলি ক'লে হয়তো সকলোৱে চিনি পায় আৰু ইয়াত ক'বলৈ আমি সবিশেষ জানিম। তাৰ আগতে আমি জানিব বিচাৰিছোঁ আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম, এয়াই হৈছে মাগুৰী মতাপুং বিল। আৰু মাগুৰী মতাপুং বিল এবাৰ খুব এটা সুন্দৰ পৰিৱেশ লৈ আহিছে মিলিজুলি আত্মসহায়ক গোটে। আৰু মিলিজুলি আত্মসহায়ক গোটে এই মাগুৰী মতাপুং বিলৰ নিচেই কাষতে তেখেতসকলে এটা খুব সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰিছে, য'ত যিসকলে আহিব বিচাৰিছে তেখেতসকলে আচলতে খুব সুন্দৰকৈ চাব পাৰিব ইয়াৰ যিহেতু পৰিভূমি চৰাই, লগতে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই সবিশেষ লৈ আহিছোঁ আৰু এই জেগাডোখৰ নাম হৈছে জগত ঘাট। সকলোৱে পৰিচিত এটা ঘাট আৰু এই আপোনালোকে নতুনকৈ আৰম্ভ কৰা এই মহিলা আত্মসহায়ক গোটটোক আপোনালোকে আশীৰ্বাদ কৰিব। আৰু লগতে এটা কথা ক'ব লাগিব, এই আত্মসহায়ক গোটে মুখ্যমন্ত্ৰীৰ যিহেতু লাখটকীয়া আঁচনিৰ লাখপতি বাইদেউৰ আঁচনিৰ সেই আঁচনিৰ জৰিয়তে আচলতে তেখেতসকলে নিজকে আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে চিন্তা কৰিছে। আৰু সেইদৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সতীৰ্থক। এইদৰে আচলতে এই মহিলাসকলে আচলতে এই মুহূৰ্তত তেখেতসকলৰ খুব সুন্দৰভাৱে আচলতে এই মাগুৰী মতাপুং বিলৰ জগত ঘাটখন সজাই তুলিছে। এই অকণমান বাইদেউৰ পৰা জানিব বিচাৰিম। বাইদেউ কি জনাব এই মুহূৰ্তত আপোনালোকে যিহেতু আমাৰ সুন্দৰ আঁচনিৰ যি পইচা আপোনালোকে 10,000 টকা পাইছে, সেই 10,000 টকা দি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিছে। আমাৰ নতুনকৈ আঁচনি ঘাট খুলিছোঁ, নতুনকৈ কটেজ উদ্যম মহিলা উদ্যমিতা আঁচনি 10,000 পৰিভূমি চৰাইৰ বিখ্যাত সকলো মানুহজন আহিব লাগে। হয় সঁচাকৈ কৈছে তেখেতসকলে, যিহেতু মহিলাসকলে আচলতে কথা কোৱাত খুব কম নকয় আচলতে, তথাপিও আমি চেষ্টা কৰিছোঁ তেখেতসকলে যে এই কষ্ট কৰিছে, এই কষ্টৰ ফলটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ কি জনাব এই মুহূৰ্তত? আমি মিলিজুলি আত্মসহায়ক গোটৰ সহায়ত খুলিছোঁ। মামাই 10,000 দিছিলে, আমাৰ সৰুৱাকে এটা ঘাটটো খুলি লৈছোঁ। কিবা এটা জানি আপোনালোকেও সহায় কৰে। হয় ক'ব লাগিব, আচলতে এই ঘাটটোৰ নাম নতুনকৈ নামাকৰণ কৰা হৈছে। ঘাটটো সকলোৱে পৰিচিত যদিও এই ঘাটটোক সবিশেষ দেখুৱাবৰ কাৰণে আহিছোঁ। নাম হৈছে জগত ঘাট। এজন ব্যক্তিৰ নাম আছিলে, তেখেতৰ নামৰ কাৰণে আচলতে এই ঘাটটো নামাকৰণ হৈছে। আৰু মাগুৰী মতাপুং বিলৰ একদম সোঁমাজত আমি আছোঁ আৰু মাগুৰী মতাপুং বিলৰ সবিশেষ আমি জানিব বিচাৰিম। স্থানীয় ব্যক্তি আছে, কি জনাব এই মুহূৰ্তত? নৱবৰ্ষক আদৰিবৰ বাবে যি ৰাইজৰ হেঁপাহ, এই হেঁপাহৰ ক্ষণত এই মাগুৰী মতাপুং বিলে এক সৌন্দৰ্যতাৰ উপভোগৰ এক আশ্ৰয়স্থলী হিচাপে পৰিণত হৈছে। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে এই মাগুৰী মতাপুং বিলত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ লগতে যি ফুলৰ যি সুগন্ধিৰ সুবাস আৰু চৰাইৰ মাজত প্ৰকৃতিৰ মাজত বিলীন হৈ যোৱাৰ যি পৰিৱেশ, এই পৰিৱেশটো ইয়াত আপোনালোকে উপভোগ কৰিবলৈ পাব। তিনিচুকীয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ নিলগত যি অসম প্লাষ্টিক পাৰ্ক আছে, এই প্লাষ্টিক পাৰ্কৰ কাষেৰে আহিলে আপোনালোকে দেখিবলৈ পাব যে এটা নতুনকৈ মহিলাসকলে যি উদ্যমীৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা সঁচাই আদৰণীয়। যে সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধন আগবঢ়াইছিল চৰকাৰীভাৱে, সেই ধন অপচয় নকৰি তেওঁলোকে নিজাববীয়াকৈ যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, এই এক প্ৰচেষ্টা হাতত লৈছে। তাৰ বাবে আমি সকলোৱে তেওঁলোকক সহযোগিতা আগবঢ়োৱাটো আমি প্ৰয়োজনীয়। আৰু লগতে আমি এটা কথা আমি ক'ব লাগিব যে এই মাগুৰী মতাপুং বিল হৈছে চৰাইৰ এটি আশ্ৰয়স্থলী। ইয়াত বিভিন্ন ধৰণৰ চৰাই আহে, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে। এতিয়াও আপোনালোকে যদি এই বিলখনৰ মাজলৈ যায়, এতিয়াও যদি দেশ বিদেশ, আমি ইয়াৰ কেমেৰাৰ ভিতৰতে আমি দেখুৱাম গোটেই সম্পূৰ্ণ। দেশ বিদেশৰ বিভিন্ন ধৰণৰ পৰ্যটক আহি এই স্থানতেই বিভিন্ন ধৰণৰ যি বিখ্যাত চৰাইসমূহ নতুন নতুন চৰাই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আমি দুদিনমানৰ আগতে দেখিছিলোঁ যে এটা পৰিভ্ৰমী চৰাই ভাৰতৰ প্ৰথম এই স্থানতে তেওঁ লাভ কৰিছিলে। গতিকে আপোনালোক সকলোৱে ৰাইজক আমি অনুৰোধ জনাইছোঁ, তিনিচুকীয়াৰ এই মাগুৰী বিললৈ আহক। আপোনালোকে এই স্থানত আপোনালোকে সকলো ধৰণৰ সুবিধা পাব। এই মহিলাসকলে ধুনীয়াকৈ ব্যৱস্থাপনা কৰি ৰাখিছে। ইয়াত ধুনীয়াকৈ আপোনালোকে বনভোজৰ পৰা চৰাই চাবলৈ যিখিনি ব্যৱস্থা, পাৰ্কিঙৰ ব্যৱস্থা, সকলোসমূহ কৰিছে। আৰু তেওঁলোকে নিজকে স্বনিৰ্ভৰশীল কৰাৰ লগে ৰাইজকো যাতে পৰিৱেশৰ যি আমোদ দিবৰ বাবে চেষ্টা কৰিছে, এইটো এটা লাগিব। মই আকৌ এবাৰ যাম। হয় ক'ব লাগিব, এই মুহূৰ্তত মহিলাসকলে আচলতে খুব কষ্টৰে, খুব
একাগ্ৰতাৰে আচলতে কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু দেখুৱাব বিচাৰিছে মাগুৰী মতাপুং বিলত ইয়াৰ পৰিৱেশ লগতে তেখেতসকলেও নিজৰ আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে। আৰু ইয়াৰ লগতে ক'ব লাগিব যিসকল মহিলা আছে তেখেতসকলৰ আচলতে স্বামী দেৱতাও আচলতে এই ক্ষেত্ৰত বহুত গুণে সহায় কৰিছে। মোক সঠিক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে আচলতে গোটেইকেইজনে খুব কষ্ট কৰিছে আৰু নতুনকৈ আৰম্ভ কৰা যি ঘাট আচলতে ক'ব লাগিব জগত ঘাট, সেই জগত ঘাটলৈ সকলোকে নিমন্ত্ৰণ কৰিছে আৰু ইয়াৰ পৰাই সকলো ধৰণৰ খোৱা বোৱাৰ পৰা ব্যৱস্থা কৰি সকলো ধৰণৰ সুবিধা লাভ কৰি ইয়াত গাড়ী পাৰ্কিঙৰ পৰা আদি কৰি খোৱাৰ ক্ষেত্ৰতে হওক সকলো চোৱাৰ পাছত পৰিভ্ৰমী আচলতে চৰাইবোৰ বা ইয়াৰ মাগুৰী মতাপুং বিলৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু সঁচাকৈ কৈছে যিহেতু এটা কথা আমি ক'ব লাগিব, জুবিনদাই যেনেদৰে কৈ গৈছে ফুল ছিঙিবলৈ মানা কৰিছে আৰু আমিও ক'ম ইয়াৰ যিটো পৰিৱেশ আপোনালোকে দেখুৱাব আছে, মোৰ সতীৰ্থই দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে আচলতে ভেটফুল ফুলি আছে, এই ভেটফুলবোৰ ফুলি থাকিবলৈ দিয়ক, ইয়াক নিছিঙিব। কাৰণ কেলে এটা সুন্দৰ পৰিৱেশটো হয়তো নষ্ট হৈ পৰিব এনেদৰে যদি আমি ফুল ছিঙো। আৰু এই ক্ষেত্ৰত আমাৰ ফালৰ পৰাও অনুগ্ৰহ থাকিলে আপোনালোকে ইয়াত আহি কোনো ধৰণৰ হাই হুলস্থুল নকৰিব, যিহেতু ইয়াত পৰিভ্ৰমী চৰাইবোৰে ভয় খাই উৰি যায়। হয় নহয় জানো কথাটো? এই কথাটো অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত অকণমান কওক কেনে লাগিছে? নতুনকৈ আৰম্ভ কৰিছে আপোনালোকে এটি ব্যৱসায় বুলিয়ে কৈছোঁ, যিহেতু আপোনালোকৰ গোটটোৱে 10,000 টকাকৈ যিহেতু মামাৰ পৰা পাইছে, এই ক্ষেত্ৰত কি জনাব? ভালেই লাগিছে, সকলো মানুহ আহিব লাগে আমাৰ ইয়ালৈ। আপোনাৰ ফালৰ পৰা অকণমান। নমস্কাৰ, মই দীপ্তি ঘৰফলীয়া হয়। আজি আমি বহুত দিন ইয়াত লাগি থকা হৈছে কাম, সকলোৱে মিলি জুলি। আজি ল'ৰাও লাগিছে, স্বামীও লাগিছে, আমিও লাগি আছোঁ, বহুত হাতে কামে লাগি আছোঁ। এইখিনি যাতে আমি এতিয়া এইটো জগতৰ ঘাটটো যেনেকৈ আগুৱাই নিবলৈ লৈছোঁ, আমি এই ফুল চাবলৈ বা আমি এই পিকনিক খাবলৈ যেনেকৈ আমি চৰাই চিৰিকটি চাবলৈ আগবঢ়াই নিছোঁ, তেনেকৈ কামটো হ'ব লাগে। আৰু বহুতখিনি আশা কৰি পিনি এইটো লগা হৈছে। ধন্যবাদ জনাইছোঁ। হয়, ক'ব লাগিব এই মুহূৰ্তত। আৰু মোৰ সতীৰ্থক দেখুৱাম, এইদৰে প্ৰতিজনে আচলতে ওলাই আহিছে এই মুহূৰ্তত জগত ঘাট যিটো ঘাট নতুনকৈ আৰম্ভ হৈছে, সেই ঘাটক ইয়াক সকলোৰে পাছত পৰিচয় কৰাই দিবলৈ। আৰু লগতে এই মহিলাসকলে আচলতে খুব আশাৰে বাট চাই আছে আপোনালোকলৈ। আহক আপোনালোকে আৰু ইয়াৰ পৰিৱেশ চাওকহি, যি ইয়াত ফুলেই কওক বা এনেধৰণৰ চৰাই, যিটো পৰিভ্ৰমী চৰাই, সেই পৰিভ্ৰমী চৰাই চাবলৈ আহক। মই অকণমান ওচৰলৈ চাপিম, আহক অকণমান চপাই আনক। মই আপোনালোকৰ পৰা যিহেতু মহিলাসকলৰ যি মাননীয় মুখ্যমন্ত্ৰী আগবঢ়াই দিয়া আঁচনিৰ ধন, সেই আঁচনিৰ ধন আচলতে অপব্যৱহাৰ নকৰি তেখেতসকলক সৎ ব্যৱহাৰ কৰি দেখুৱাবলৈ চেষ্টা কৰাইছে। তেখেতসকলক স্বামী দেৱতাসকল আছে, আমি স্বামী দেৱতাসকলৰ ওচৰৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অনুভৱ কৰিছে মহিলাসকলে আগবাঢ়ি আহিছে আপোনালোকৰ। পোনপ্ৰথমে নমস্কাৰ। মই জনাব বিচাৰিছোঁ যিসকল মানে প্ৰকৃতিপ্ৰেমী আছে তেখেতলোকে প্ৰথম আমাৰ যিসকল আপোনালোকো আহিছে, আপোনালোকৰ জৰিয়তে যে আপোনালোকে আমাৰ পৰিৱেশটো যে আপোনালোকে গোটেই বিশ্ববাসী লৈ গৈছে, তাৰ প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ সকলোজনকে। আৰু লগতে যিসকল মামাই 10,000 টকাকৈ দিছে, এই দিয়াৰ ক্ষেত্ৰত এই গোটৰ যিসকল মহিলাসকলে যে এনেকুৱা সৎব্যৱহাৰ কৰিবলৈ প্ৰথম আগবাঢ়ি আহিছে, লগতে তেওঁলোককো ধন্যবাদ জনাইছোঁ। কাৰণ প্ৰথম তেওঁলোকে এই কামটো আগবাঢ়িছে, এক নম্বৰ ভাল কাম কৰিছে। কিয়নো আমাৰ এই অঞ্চলটোত বিদেশী দেশী পৰ্যটক আহি থাকে, কাৰণ ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছে, চিৰিকটি আছে, দেশীও আছে, পৰিভ্ৰমীও আছে। এইসকল আহি বৰ্তমান আমাৰ ঠাণ্ডা ছিজন আৰম্ভ হোৱাৰ লগে লগে ইয়াত বিচৰণ কৰেহি। গতিকেলৈ আহক সকলোৱে, আৰু লগতে তেওঁলোকৰ যি কাম কৰা উদ্যমিতা বা আশালৈ আগবাঢ়ি আহিছে, আশা পূৰণ হওক তাকে আমি কামনা কৰিছোঁ। লগতে আমাৰ অনুভৱ মানে খুব ভাল অনুভৱ হৈছে আমাৰ আজি পাই, সকলো কেনেধৰণে পায় আমি তাকে জনালোঁ। ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে মাগুৰী মতাপুং বিলৰ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু আমি সঠিকভাৱে ইয়াক জনাই আছিলোঁ এই মুহূৰ্তলৈকে যে ইয়াত পৰিভ্ৰমী চৰাই নহয়, ইয়াত দেশী চৰাইও আছে, আৰু তাক উপভোগ কৰিবলৈ আহক আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহক। ফুলৰ সৈতে ইয়াত যি পৰিৱেশ, এই সৌন্দৰ্যতা, সেই সৌন্দৰ্যতা উপভোগ কৰিবলৈ আহক। আমাৰ লগতে আৰু এজন নৱপ্ৰজন্মৰ যুৱক আছে, আমি তেখেতৰ পৰাও জানিবলৈ বিচাৰিম অকণমান কথা। ৰাজা, কেনেধৰণৰ অনুভৱ? পুৱাই আহি পালাহি, কেনেধৰণৰ অনুভৱ এই মুহূৰ্তত? হয়, খুব এটা সুন্দৰ পৰিৱেশত আমি ইয়াত আছোঁ। মাগুৰী মতাপুং বিল তিনিচুকীয়া টাউনৰ পৰা প্ৰায় 9 কিলোমিটাৰ আঁতৰত থাকে। আৰু ইয়াৰ স্থানীয় যিসকল মহিলা আছে, তেওঁলোকে যিহেতু মুখ্যমন্ত্ৰীৰ লাখপতি যি আঁচনি আছিলে, তেওঁলোকে যিটো 10,000 পাইছিলে, সেই পইচাটো তেওঁলোকে এতিয়া স্বনিৰ্ভৰশীল হ'বৰ কাৰণে তেওঁলোকৰ নিজে দুপইচা অৰ্জন কৰাৰ লগতে জেগাডোখৰ যিখিনি মানে এটা সুন্দৰ পৰিৱেশ এটা আছে, মানুহখিনি আহে চাবলৈ বিচাৰে, তেওঁলোকে এটা সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে।
আৰু আহক আপোনালোকে সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই সকলোকে অনুৰোধ কৰিছোঁ, আহক। আৰু ইয়াত সকলোখিনি সুবিধা আছে, গাড়ী পাৰ্কিঙৰ পৰা লৈ বনভোজ খোৱাৰ পৰা লৈ সকলোখিনি, আৰু মহিলাসকলৰ যিখিনি শৌচ প্ৰস্ৰাৱ কৰাৰ যিখিনি জেগা আছে সকলোখিনি তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু ধন্যবাদ জনাইছোঁ। হয়, লাষ্টতে আমিও সময় বেছি নল'ম, খুব কম সময় এটা ল'ম। নৱবৰ্ষ আদৰিবলৈ সকলোৱে প্ৰস্তুত চলি আছে। এই মুহূৰ্তত আপুনিও ইয়াৰ লগত জড়িত হৈ আছে, অকণমান আমাৰ ৰাইজৰ বাবে কিবা ক'ব নেকি? প্ৰথমতে মই আপোনালোক সদৌতিকে এই মাগুৰী মতাপুং বিলৰ লগতে এই অঞ্চলটিৰ মহিলাসকলক আগবঢ়াই নিয়াৰ যি পৰিৱেশ আপোনালোকে দেখুৱাবৰ বাবে আগবাঢ়ি আছে, তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে সমগ্ৰ অসমবাসী ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে কুশলে থাকক। আচলতে প্ৰকৃতিয়ে এক আনন্দৰ বতৰা কঢ়িয়াই আনে। যেনেধৰণে চৰাই চিৰিকটিবিলাকে শান্তি, মানৱসকলেও আমি প্ৰকৃতিৰ লগত আমি বিলীন হৈ এটা শান্তিৰ পৰিৱেশ আমি বিচাৰিছোঁ। কোনো ধৰণৰ যাতে অপায় অমংগল নহয় তাকে আমি কামনা কৰিছোঁ। লগতে আপোনালোকক এটা কথা পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ যে প্ৰকৃতিৰ লগত সন্নিৱিষ্ট হৈ প্ৰকৃতিক জীয়াই ৰাখিলেহে আমি জীয়াই থাকিম। প্ৰকৃতিৰ মাজত আমি থাকিবৰ বাবে আমি শিকিব লাগিব। গতিকে আহক, আমি সকলোৱে এটা হাই হুলস্থুল মাজত থকাতকৈ আমি আনন্দ উপভোগ কৰাতকৈ যি নৱবৰ্ষক আদৰিবৰ বাবে যি হাই হুলস্থুল নকৰাকৈ এক শান্তিৰ পৰিৱেশত যদি আপোনালোকে চৰাই চাবলৈ বিচাৰে, নৌকা বেহা কৰিব বিচাৰে, বা নাৱৰ যি আমেজ, এই আমেজবিলাক যদি ল'ব বিচাৰে, তেতিয়াহ'লে আহক। এই মাগুৰী বিলৰ পাৰত যি ঘাট নিৰ্মাণ হৈছে, যে এটা জগত ঘাট নামেৰে এটা ঘাট ইয়াত খুলিছে মহিলাসকলে, ইয়ালৈ আহক। আৰু ইয়াত সকলো ধৰণৰ সুবিধা আছে, আৰু ৰাইজৰ সমাগম যেতিয়া লাভ কৰিব তেতিয়া আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মহিলাসকলৰ সংস্থাপনৰ বাট মুকলি হ'ব, যাতে এই যি পৰিকল্পনা তেওঁলোকে মহৎ পৰিকল্পনা লৈ আগবাঢ়িছে, এই মহৎ পৰিকল্পনাই হয়তো এদিন এক নিদৰ্শন হৈ দাঙি ধৰক, তাকে আমি কামনা কৰিছোঁ। মাগুৰী বিলৰ যি পৰিৱেশ, এই পৰিৱেশ অতুলনীয় পৰিৱেশ, আপোনালোকে আহক আৰু এবাৰ চাই যাওক। হয়, বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আৰু লগতে আমি ক'ম, মিলিজুলি আত্মসহায়ক গোট তেখেতসকলৰ এই প্ৰচেষ্টাত আমিও শলাগ লৈছোঁ, আৰু আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আহক। গণেশ ঘাট যিহেতু আছে, এই ঘাটলৈ আহি পিনে যি পৰিৱেশ দেখা পাব, এই পৰিৱেশ আপোনালোকে হয়তো মনত থাকি যাব। তিনিচুকীয়াৰ পৰা অভিলেখৰ সৈতে মই সন্তোষ ফুকন, এনি ভাৰত 24।